বন্ধু বান্ধৱীসকল মই আজি আহিছোঁ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি 20 বছৰ মূৰত সুব্ৰত কাপ ইণ্টাৰনেশ্যনেল সুব্ৰত কাপ খেলিব যাব। এয়া দেখিছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মানে অল আছাম হৈ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় ইণ্টাৰনেশ্যনেল সুব্ৰত কাপ খেলিবলৈ পাইছে আৰু এই সুব্ৰত কাপ খেলিবলৈ আজি ইয়াৰ পৰা ৰাওনা হ'ব কমাৰগাঁৱৰ পৰা গুৱাহাটীৰ পৰা আপোনাৰ দিল্লী আৰু টিমটো নিব আমাৰ ৰবীন দত্ত ছাৰ আৰু ৰবীন দত্ত ছাৰ লগত 16জন খেলুৱৈ যাব লগত যাব আপোনাৰ স্পৰ্টছ মেনেজাৰ আৰু আমাৰ ৰবীন দত্ত ছাৰ আৰু এয়া দেখিছে তেওঁলোকে যি সুব্ৰত কাপ খেলিবলৈ যি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিমটো পঠিয়াব তেওঁলোকক মানে পঠিয়াবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে একদম ধুনীয়াকৈ শাৰী পাতি ৰখি আছে আৰু তেওঁলোকক কেতিয়া পঠিয়াব মই সকলো মানে ভিডিঅ'টো আপোনালোকক দেখুৱাম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু তেওঁলোকক উৎসাহ যোগাবৰ কাৰণে আপোনালোকে এটা লাইক মাৰিব ঠিক আছে যিহেতু আমাৰ অসম দল হৈ খেলিব যাব উচ্চতৰ মাধ্যমিক বিদ্যালয় ঠিক আছে গোটেই ভিডিঅ'টো আপোনালোকে চাব। নতুন দল দিল্লীত যি অহা 31 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে হ'ব লগা আন্তঃৰাষ্ট্ৰীয় সুব্ৰত কাপ ফুটবল খেলৰ বাবে অসমৰ দলক প্ৰতিনিধিত্ব কৰিব আমাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় ফুটবল দলটো আৰু আজি আপোনাৰ নতুন দিল্লীলৈ বুলি ৰাওনা হ'ব নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু তেওঁলোক আহি আছে ঘৰৰ পৰা আমাৰ খেলুৱৈসকল আৰু আমাৰ খেলুৱৈসকলক উৎসাহ যোগাবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল ৰাস্তাত থিয় হৈ ৰখি আছে। এইবাৰ 20 বছৰ মূৰত যিহেতু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা যাব গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিনিধিত্ব কৰিব আৰু অসম দল হৈ প্ৰতিনিধিত্ব কৰিব দেখিছে তেওঁলোক আমাৰ আহিলে খেলুৱৈ এয়া দেখিছে আমাৰ ৰবীন দত্ত ছাৰ পুৰা ফোনত বিজি কাৰ লগত কথা পাতিছে তেখেত বহুত চিৰিয়াছ মানুহ আমাৰ ৰবীন দত্ত ছাৰ কাষতে আছে আমাৰ দীপেন দত্ত ছাৰ আৰু দীপেন দত্ত ল'ৰাসকলে দেখিছে আপোনালোকে আমাৰ ছাৰৰ জাৰ্চি এয়াই হ'ল আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটো খেলুৱৈসকল ফুটবল দল এই ফুটবল দল সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল খেলিবলৈ দিল্লীলৈ অকণমান সময়ৰ পিছতে ৰাওনা হ'ব। আজিৰ পবিত্ৰ সময়ত আমি প্ৰতিজন খেলুৱৈ খেলৰ মেনেজাৰ কোচ আদি কৰি সকলোলৈ আমি আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ। আমাৰ গৌৰৱ গোলাঘাট জিলাই বিগত 20 বছৰৰ মূৰত এই সুযোগ লাভ কৰিছে। গতিকে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় জিলাখনৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ বাবে আমি বিদ্যালয় কৰ্তৃপক্ষৰ হৈ আমি নথৈ আনন্দিত। বিদ্যালয়ৰ এই দলটো খন্তেক সময়ৰ পিছতেই গুৱাহাটীলৈ যাব। গুৱাহাটীৰ পৰা ৰেল যোগে তেওঁলোক দিল্লীলৈ ৰাওনা হ'ব। তেওঁলোকৰ 31 তাৰিখৰ পৰা 11 ছেপ্টেম্বৰলৈকে বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হ'ব। আমি নুমলীগড়বাসী ৰাইজ বিদ্যালয় কৰ্তৃপক্ষ ৰাইজৰ হৈ প্ৰতিজন খেলুৱৈলৈ পুনৰবাৰ আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ তেওঁলোকৰ আশা পূৰ্ণ হওক বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনক ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনক অসম দলৰ হৈ তেওঁলোকে যি প্ৰতিনিধিত্ব কৰিব এই খেলৰ বাবে। গতিকে আমি প্ৰতিজন খেলুৱৈক পুনৰবাৰ আন্তৰিক মৰম জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ এই মৰমে খেলুৱৈসকলে তেওঁলোকৰ আশাৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিব। আজি এই পবিত্ৰ সময়ত আমাৰ মাজত বিশেষভাৱে উপস্থিত আছে এগৰাকী বিশিষ্ট খেলুৱৈ ৰাজ্যিক ৰেফাৰী বোকা জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় একালৰ শিক্ষক শ্ৰদ্ধাৰ দীপেন শইকীয়া ছাৰ। মই দীপেন শইকীয়া ছাৰক অকণমান আগলৈ আমন্ত্ৰণ জনাইছোঁ। ছাৰক আমি এই পবিত্ৰ সময়ত বিদ্যালয়ৰ তৰফৰ পৰা আমি আমাৰ বিদ্যালয়ৰ এখন দাপোনেৰে তেখেতক সম্ভাষণ জনাবৰ কাৰণে মই শ্ৰদ্ধা জ্ঞাপন জনাইছোঁ। আজি এই পবিত্ৰ ক্ষণত মই দীপেন শইকীয়া ছাৰক খেলুৱৈসকলক অধ্যক্ষ মহোদয় প্ৰমুখ্যে এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সুব্ৰত কাপ ফুটবল
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৰমৰ খেলুৱৈসকল, আজি এটা গৌৰৱোজ্জ্বল দিন। এই অলৰেডি টিম আহি গ'ল আমাৰ। ইয়াত দেখিছে আমাৰ টিম আহি গ'ল। সুব্ৰত যি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা খেলিব যাব সুব্ৰত কাপ টিম আহি গ'ল। তেওঁলোক ঘৰৰ পৰা আহিছে, বৰ্তমান গৈ আছে। সকলো খেলুৱৈ আহি গ'ল অলৰেডি স্কুললৈ, আৰু আপোনালোকে এওঁলোকক উৎসাহ যোগাবলৈ এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিহেতু অসম দল হৈ যাব, অসমৰ প্ৰতিজন বন্ধু বান্ধৱীয়ে মোক যেন এটা লাইক কৰি দিয়ে এওঁলোকৰ কাৰণে, মোক নহয় এওঁলোকৰ কাৰণে। ঠিক আছে বন্ধু বান্ধৱীসকল, যিহেতু জিকি আহিব লাগিব নতুন দিল্লীত আমাৰ অসম দলটো হয়। যিহেতু অসম দল হৈ প্ৰতিনিধিত্ব কৰিব ন, প্লাছ চালত আহিছে আমাৰ ল'ৰাসকল, পুৰা একদম চুলি কাটিং চাবানে কি চাবা বিদ্যালয়ত খোৱা পানীৰ লগতে অন্যান্য সামগ্ৰীখিনি আমি পৰিচালক কোচ কেপ্টেইনক অৰ্পণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ বাছ আহি আমাৰ স্কুলত উপস্থিত হৈছে। সকলোৰে আশীষ বিচাৰি মই সৰ্বত্ৰ সামৰণি ধন্যবাদ। পুষ্প দৃষ্টিৰে সম্ভাষণ জনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। এই পুষ্প দৃষ্টিৰে তেওঁলোকে সম্ভাষণ জনাইছে। তেওঁলোকৰ আশা পূৰ্ণ হওক। সুব্ৰত ফুটবল খেলৰ ফাইনেল খেলত জয় লাভ কৰি ৰাজ্যখনৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আমি কামনা কৰিছোঁ। ৰাখিছোঁ তেওঁলোকৰ আশা আমাৰ আশা নিশ্চয় পূৰ্ণ হ'ব। আৰু পুনৰবাৰ আমি প্ৰতিজন খেলুৱৈ আন্দোলনখন যাব কামনা কৰিছোঁ, যাতে তেওঁলোকে সফলভাৱে তেওঁলোক সকলো সমস্যা দূৰ কৰি যাতে ইয়ালৈ আগবাঢ়ি আহে। এইমাহ ল'ৰা ওলাই আহিছে, দেখিছে আপোনালোকে ওলাই আহিছে ল'ৰাবিলাক। বঢ়িয়া, বেষ্ট অফ লাক, বেষ্ট অফ লাক, হেই বেষ্ট অফ লাক। সকলো ওলাই আহিছে। অ' ছাৰ বেষ্ট অফ লাক, একদম মোলৈ কিবা এটা লৈ আহিবা। চবেই আনি দিব, চিন্তা কৰিব নালাগে। এইটোৱে হ'ল আমাৰ টিমটো, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিমটো, যিহেতু অসম দল হৈ প্ৰতিনিধিত্ব কৰিব নতুন দিল্লীত। দেখিছে সুব্ৰত কাপ খেলিবলৈ আপোনালোক মানে দিল্লী যাব, কওকচোন অলপ কৈ দিয়ক আমাৰ ৰাজ্য। আমাৰ নুমলীগড় হাইস্কুল অসমক প্ৰতিনিধিত্ব কৰিব সুব্ৰত ইণ্টাৰনেশ্যনেলত। আজি আমি এতিয়া গুৱাহাটীলৈ যাবলৈ সকলোখিনি খেলুৱৈক লৈ আমি উঠিম। বাছ আহি আছে, বাছত আমি গুৱাহাটী যাম। গুৱাহাটী থাকি কাইলৈ নৰ্থ ইষ্ট এক্সপ্ৰেছৰ দ্বাৰাই আমি দিল্লী যাম, আৰু 2 তাৰিখৰ পৰা আমাৰ খেল আৰম্ভ হ'ব। প্ৰথম খেলখন কালত নাই, এতিয়ালৈকে আমি তাৰ সূচী পোৱা নাই। মেডিকেল হোৱাৰ 31 তাৰিখে মেডিকেল হ'ব, তাৰপিছতহে আমি ডিটেইল পাম। এতিয়া আমি ইয়াৰ পৰা কেইজন যাব? এতিয়া আমাৰ 16জন খেলুৱৈ আৰু কোচ মেনেজাৰ হিচাপে মই যাম, কোচ হ'ব আদিত্য শৰ্মা। হয়, এজনে হ'ল ৰবীন্দ্ৰ প্ৰসাদ। ঠিক আছে, তেওঁলোকৰ গাড়ী আহি গ'ল। এতিয়া গাড়ীত উঠিছে আমাৰ খেলুৱৈসকল, দেখিছে গাড়ীত উঠিছে AB চুপাৰত উঠিছে তেওঁলোক। এতিয়া আজি যাব আপোনাৰ গুৱাহাটীৰ পৰা আপোনাৰ ট্ৰেইনে নতুন দিল্লী যাব। ঠিক আছে বন্ধু বান্ধৱীসকল, আৰু আপোনালোকে তেওঁলোকক এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেওঁলোকে বহুত উৎসাহ পাব। আজি ভিডিঅ'টো এইখিনিতে এৰিলোঁ, আৰু এওঁলোককো খেলখন জিকি আহিবৰ কাৰণে আপোনালোকেও আশীৰ্বাদ কৰে যেন। বাই বাই বন্ধু বান্ধৱীসকল।